মৰমৰ বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ মই তোমালোকক বাৰম্বাৰ কৈছোঁ যে আইটি ৰিলেটেড যিকোনো আপডেট অহাৰ লগে তোমালোকক জনাই দিম যেহেতু আজিৰ পৰাই তোমালোকৰ কি হৈছে অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে আৰু ইয়াৰ শিডিউলটো আমি জনা দৰকাৰ যে আইটি ফৰ্ম ফিল আপ কৰাৰ পিছত কি প্ৰচেছ আছে সেই গোটেইখিনি কথা আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম তেনেহ'লে আইটি ফৰ্ম ফিল আপ যেহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে তোমালোকে স্ক্ৰীনত দেখা পাইছা মই তোমালোকক চিন দিছোঁ এক নম্বৰটো চোৱা ইয়াতে কৈছে ৰেজিষ্ট্ৰেশ্যন অফ কেণ্ডিডেট এণ্ড প্ৰিণ্ট অফ ৰেজিষ্ট্ৰেশ্যন ডিটেইল বাই কেণ্ডিডেট তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ ডেটটো হৈছে 20 মে'ৰ পৰা তোমালোকৰ 14 জুনৰ তাৰিখলৈকে ইয়াৰ কি আছে অনলাইন ফৰ্ম ফিল আপৰ আছে সময়সীমা আছে ঠিক আছে 20 তাৰিখৰ পৰা 14 জুন তাৰিখলৈকে 2024 চন আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন 2 নম্বৰ আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব তোমালোকে হেতু হৈছে তোমালোকৰ ডেটটো দিছেতে তোমালোকৰ 20 মে'ৰ পৰা তোমালোকে যেতিয়া কৰিব পাৰা 20 মে'ৰ পৰা 15 জুনলৈকে তোমালোকে কি কৰিব পাৰিবা এই ডকুমেণ্টছ ভেৰিফিকেশ্যনটো কৰিব পাৰিবা ঠিক আছে স্ক্ৰীনত তোমালোকে দেখা পাইছা মই দেখাই দিছোঁ এইটো ডকুমেণ্টছ ভেৰিফিকেশ্যন মাষ্ট বি ডকুমেণ্টছ ভেৰিফিকেশ্যন নকৰা তেনেহ'লে তোমালোকৰ কাউন্সেলিং কৰিব নোৱাৰিবা তাৰপিছত তোমাৰ 3 নম্বৰ পাইছা 3 নম্বৰত কি লিখা আছে এতে ৰেংক জেনেৰেশ্যন যোনটো হ'ব ৰেংক জেনেৰেশ্যন মানে হৈছে তোমালোকৰ 19 জুন তাৰিখে তোমালোকৰ 2024 চনত 19 জুন তাৰিখে তোমালোকৰ ৰেংক জেনেৰেশ্যন হ'ব আৰু ৰেংক জেনেৰেশ্যনটো হৈছে তোমালোকৰ মেৰিট লিষ্ট বুলি ক'ব পাৰি মেৰিট লিষ্ট টাইপ হ'ব কাৰণ কাৰ কিমান মাৰ্কছ আছে সেইটো চাব নোৱাৰো কিন্তু আমি তোমাৰ ৰেংকটো কিমান নম্বৰ আছে সেই ৰেংকটো আমি চাব পাৰিম 4 নম্বৰ পইণ্টটো চোৱা ইয়াতে কৈছে যে ফাৰ্ষ্ট কাউন্সেলিং হ'ব আমাৰ আইটিআই গভ আইটিআইবোৰৰ ফাৰ্ষ্ট কাউন্সেলিংত তোমালোকে চইচ কৰিব পাৰিবা যে তুমি কোনটো ছাবজেক্ট পঢ়িবা বা কোনটো টেট পঢ়িবা সেইটো তোমালোকে কি কৰিব পাৰিবা চইচ কৰিব পাৰিবা ফাৰ্ষ্ট কাউন্সেলিং কিমান তাৰিখে হ'ব 20 জুন তাৰিখৰ পৰা তোমালোকৰ 22 জুন তাৰিখলৈকে ইয়াৰ ফাৰ্ষ্ট কাউন্সেলিং হ'ব ফাৰ্ষ্ট কাউন্সেলিং কৰাৰ পিছত ফাৰ্ষ্ট কাউন্সেলিংৰ ৰিজাল্টটো কেতিয়া দিব তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলৰ যোন এলটমেণ্ট লেটাৰ বা সেই ৰিজাল্টটো দিব যে সেইটো দিব তোমালোকৰ 25 জুন তাৰিখে ঠিক আছে আৰু 25 জুন তাৰিখে যোন ছাত্ৰছাত্ৰীয়ে সিট পাব তেওঁলোকে কি কৰিব লাগিব 6 নম্বৰ পইণ্টত লেখা আছে যে তেওঁলোকে আইটিআইত গৈ পেলাই কি কৰিব এডমিশ্যন ল'ব লাগিব মানে একচেপ্ট কৰিব লাগিব সেইটো হৈছে তোমালোকৰ 26 জুনৰ তাৰিখৰ পৰা 28 জুন তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব লাগিব তাৰপিছত ইয়াতে আৰু দুটা ডিটেইল দিয়া আছে যে 7 নম্বৰ পইণ্টটো সেকেন্ড কাউন্সেলিংটো হ'ব তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ যোন এলটমেণ্ট লেটাৰটো ডাইৰেক্ট দি দিব সেইটো ডাইৰেক্ট 1 জুলাই তাৰিখে ঠিক আছে সেকেন্ড কাউন্সেলিং নহয় ডাইৰেক্ট সেকেন্ড কাউন্সেলিংৰ এলটমেণ্ট লেটাৰটো দি দিব আৰু সেকেন্ড কাউন্সেলিংৰ যোন সকল সিট পাব তেওঁলোকে 2 জুলাই তাৰিখৰ পৰা 4 জুলাইৰ ভিতৰত এডমিশ্যন ল'ব লাগিব নেক্সট তোমালোকৰ 9 নম্বৰ পইণ্টত লিখা আছে যে স্পষ্টকৈ যে তোমালোকৰ থাৰ্ড কাউন্সেলিং যোনটো হ'ব সেই থাৰ্ড কাউন্সেলিংটো তোমালোকে কৰিব পাৰিবা 6 জুলাই তাৰিখৰ পৰা 8 জুলাইৰ ভিতৰত আৰু থাৰ্ড কাউন্সেলিংৰ ৰিজাল্টটো দিব তোমালোকৰ ইয়াতে 10 জুলাই তাৰিখে তাৰপিছত তোমালোকক মই ক'ব বিচাৰোঁ আৰু 10 জুলাই তাৰিখে যোন সিট পাব তোমালোকে এডমিশ্যন ল'ব লাগিব যেটো সেইকাৰণে 11 জুলাই 12 জুলাই আৰু 15 জুলাই তাৰিখে গৈ পেলাই তোমালোকে এই এডমিশ্যনটো ল'ব লাগিব ঠিক আছে তাৰপিছত আহিলে তোমালোকে ফ'ৰ্থ কাউন্সেলিংত তোমালোকৰ কেতিয়াৰ পৰা হ'ব সেইটো যে 16 জুলাইৰ পৰা 17 জুলাইৰ ভিতৰত তোমালোকে কি কৰিব ইয়াৰ ফ'ৰ্থ কাউন্সেলিং কৰিব লাগিব আৰু ফ'ৰ্থ কাউন্সেলিংৰ ৰিজাল্ট কোন এলটমেণ্ট লেটাৰ কোন তাৰিখে দিব 19 জুলাই তাৰিখে আৰু 19 জুলাই তাৰিখে যোনকা সিট পাব তোমালোকে কি কৰিব লাগিব 20 জুলাইৰ পৰা 22 জুলাইৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব লাগিব ঠিক আছে তাৰপিছত লাষ্টত আহিলে তোমালোকৰ 5 কাউন্সেলিংটো নহয় ডাইৰেক্ট 5 নম্বৰ কাউন্সেলিংৰ সেই 5 নম্বৰ কাউন্সেলিংৰ ডাইৰেক্ট এলটমেণ্টখন দিব ঠিক আছে সেই এলটমেণ্টখন কিমান তাৰিখে দিব ডাইৰেক্ট 24 জুলাই তাৰিখে আৰু যোনসকল ছাত্ৰছাত্ৰীয়ে 24 তাৰিখে মানে জুলাই 24 তাৰিখে কি হ'ব এলটমেণ্ট পাব তোমালোকে কিন্তু এডমিশ্যন কেতিয়া কৰিব লাগিব 25 জুলাইৰ পৰা 25 জুলাই 26 জুলাই আৰু 29 জুলাই তাৰিখে তোমালোকে কি কৰিব লাগিব এডমিশ্যনটো ল'ব লাগিব যেতিয়া এডমিশ্যন ল'ব তাৰপিছত ফিজ কিমান হ'ব ডিপজিট কিমান কৰিব লাগিব সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত লগ পাম কিমান টকা হ'ব যেহেতু এতিয়ালৈকে এডমিশ্যন আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হৈছে আমি নেক্সট ভিডিঅ'ত ইয়াৰ ডিটেইল আলোচনা কৰিম এডমিশ্যন ফিজ কি হ'ব ক্ৰছ কি হ'ব গোটেইখিনি আমি আলোচনা কৰিম এনচিবিটি এছচিবিটিৰ পৰা গোটেইখিনি আলোচনা কৰিম তোমালোকে আজি যেটো অনলাইন হৈ আছে আজি অনলাইন কৰিব নালাগে দুদিনমান অপেক্ষা কৰা ঠিক আছে যাতে মই এটা কেনেকৈ ষ্টেপ বাই ষ্টেপ অনলাইন কৰিব লাগে সেইখিনি বস্তু মই তোমালোকক দেখাই দিম তোমালোকে অনলাইনটো কৰি ল'বা ঠিক আছে আজি অনলাইন কৰিব নালাগে কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে কুৱেশ্যনবোৰ কমেণ্ট কৰা আমি সেইবোৰৰ বিষয়ে তোমালোকক নেক্সট ভিডিঅ'ত জনাই দিম থেংক ইউ সো মাচ